নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ তামুলপুৰ ডিষ্ট্ৰিক্টত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰি ফাইনেল এক্সাম 2024 এই পৰীক্ষাৰ এডুকেশ্যন কুৱেশ্যন পেপাৰখনৰ উত্তৰসমূহ সম্পৰ্কে ইতিমধ্যে আমি 2 নম্বৰ 1 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যনখিনি আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম ৰচনাধৰ্মী প্ৰশ্ন বা ৰচনাত্মক প্ৰশ্ন 6 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ সম্পৰ্কে। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 24, মানসিক স্বাস্থ্য বিকাশত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা। উত্তৰটো হ'ব, সুস্থ সবল সমাজ এখন গঢ়াৰ বাবে মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা অধিক। শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰাৰ বাবে আমাক সুস্থ মানসিক স্বাস্থ্যৰ প্ৰয়োজন। সামাজিক অনুষ্ঠান হিচাপে মানুহৰ বিদ্যায়তনিক আৰু সামাজিক জীৱনৰ বিকাশৰ বাবে বিদ্যালয়ে নানা ধৰণৰ ভূমিকা পালন কৰে। উপযুক্ত মানসিক স্বাস্থ্য বিকাশত বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামৰ্থ্য আৰু গুণাৱলী বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। পইণ্ট নম্বৰ 2, সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে। পইণ্ট নম্বৰ 3, মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰে। পইণ্ট নম্বৰ 4, ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশত বিদ্যালয়ে একোগৰাকী ব্যক্তিক সহায় কৰে। পইণ্ট নম্বৰ 5, সকলো লোককে আৱেগিকভাৱে শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা অপৰিসীম। পইণ্ট নম্বৰ 6, উপযুক্তভাৱে সমাযোজন কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় উপায়সমূহৰ বিষয়ে জনাত বিদ্যালয়ে সহায় কৰে। পইণ্ট নম্বৰ 6, শান্তিপূৰ্ণ জীৱন যাপনৰ বাবে সকলো প্ৰকাৰৰ মূল্যবোধৰ মূল্য উপলব্ধি বিদ্যালয়ে একোগৰাকী ব্যক্তিক সহায় কৰে। এবাৰ কুৱেশ্যন নম্বৰ 25 হ'লৈ আগ্ৰহৰ উৎসসমূহ বৰ্ণনা কৰা। উত্তৰটো, আগ্ৰহৰ উৎস বা কাৰকসমূহ তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, দৈহিক অৱস্থা। দৈহিকভাৱে সুস্থ ব্যক্তিয়েহে বিভিন্ন পৰিস্থিতিৰ প্ৰতি আগ্ৰহী হয়। দৈহিকভাৱে ক্লান্ত বা অসুস্থ অৱস্থাত কোনো লোকে স্বতঃস্ফূৰ্তভাৱে মনত আগ্ৰহ প্ৰকাশ কৰিব নোৱাৰে। পইণ্ট নম্বৰ 2, বৌদ্ধিক যোগ্যতা। ব্যক্তিৰ বৌদ্ধিক যোগ্যতায়ো ব্যক্তিৰ আগ্ৰহ নিৰ্ধাৰণ কৰে। হীন বুদ্ধিৰ ব্যক্তিসকল বিষয়বস্তুৰ প্ৰতি সহজে আকৰ্ষিত বা আগ্ৰহী নহয়। তীক্ষ্ণ বুদ্ধিৰ লোকসকলৰ মনত পৰিৱেশৰ বিভিন্ন বিষয়বস্তুৱে প্ৰতিক্ৰিয়া কৰি আগ্ৰহৰ সৃষ্টি কৰে। পইণ্ট নম্বৰ 3, লিংগ পাৰ্থক্য। লিংগভেদে ব্যক্তিৰ আগ্ৰহ ভিন ভিন হয়। সেইবাবে পুৰুষ আৰু মহিলা অথবা ল'ৰা আৰু ছোৱালীৰ আগ্ৰহৰ বিষয়বস্তুৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। পইণ্ট নম্বৰ 4, পৰিৱেশৰ প্ৰভাৱ। আগ্ৰহৰ ওপৰত পৰিৱেশৰো প্ৰভাৱ দেখা যায়। সেয়েহে বিদ্যালয়ৰ আকৰ্ষণীয় বৈষয়িক অৱস্থাই শিশুৰ মনত শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহ সৃষ্টি কৰে। আনহাতে পৰিৱেশৰ আকৰ্ষণহীনতাই শিক্ষা গ্ৰহণৰ আগ্ৰহ নোহোৱা কৰি পেলায়। পইণ্ট নম্বৰ 5, শিক্ষণ পদ্ধতি। শিক্ষাৰ্থীৰ মনত আগ্ৰহ সৃষ্টিৰ ক্ষেত্ৰত শিক্ষণ পদ্ধতিৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ দেখা যায়। শিক্ষাদানৰ বাবে বিজ্ঞানসন্মত প্ৰগতিশীল শিক্ষণ পদ্ধতি গ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীৰ মনত সততে শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 26, মনোযোগৰ বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ কাৰণবোৰ বৰ্ণনা কৰা। উত্তৰটো হ'ব, সহজ ভাষাত মানুহৰ মনোযোগ বিশেষকৈ দুটা দিশৰ বা কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। সেই দুটা হৈছে ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ। ব্যক্তিনিষ্ঠ বা বস্তুনিষ্ঠ কাৰণ যিবিলাক বাহিৰা নিৰ্ধাৰকৰ দ্বাৰা মনোযোগ আকৰ্ষিত হয় তাকেই মনোযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ বোলে। মনোযোগ অধিকভাৱে বাহ্য জগতৰ বিষয়বস্তুৱে নিৰ্ধাৰণ কৰে। মনোযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণসমূহ
তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1 আকাৰ বা আকৃতি। সাধাৰণতে আমাৰ মনোযোগ সদায় সৰু বস্তুৰ আকাৰতকৈ ডাঙৰ আকাৰৰ বস্তুৰ প্ৰতি আকৰ্ষণ সহজেই হয়। পইণ্ট নম্বৰ 2 তীব্ৰতা। শক্তিশালী উদ্দীপকৰ প্ৰতি আমাৰ মনোযোগ সহজেই আকৰ্ষিত হয়। পইণ্ট নম্বৰ 3 নতুনত্ব। বিষয়বস্তুৰ নতুনত্বই আমাৰ মনত আগ্ৰহৰ সৃষ্টি কৰে। সেয়েহে কোনো নতুন বস্তুৰ প্ৰতি আমাৰ মন সহজেই আকৰ্ষিত হয়। তাৰোপৰি মনোযোগৰ বিভিন্ন বস্তুনিষ্ঠ কাৰণসমূহ হ'ল গতিশীলতা, উজ্জ্বলতা, পৰিৱৰ্তন, গোপনীয়তা, পুনৰাবৃত্তি, বৈসাদৃশ্য, দীৰ্ঘস্থায়িত্ব, শৃংখলাবদ্ধতা, অৱস্থিতি আদি। এইবাৰ হোৱা মনোযোগৰ দ্বিতীয়বিধ কাৰণ আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ। মনোযোগৰ ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ কাৰণবিলাকে ব্যক্তি মনৰ সহজাত প্ৰবৃত্তি, অনুভূতি, আগ্ৰহ, শিক্ষা আদি মানসিক অৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত। এইবিলাকক মনোযোগৰ আভ্যন্তৰীণ কাৰণ বোলে। ই ব্যক্তিৰ একান্ত নিজস্ব মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। মনোযোগৰ আভ্যন্তৰীণ বা বস্তুনিষ্ঠ কাৰণবোৰ তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1 আগ্ৰহ। বিষয়বস্তুৰ প্ৰতি আগ্ৰহে মনোযোগৰ সৃষ্টি কৰে। আগ্ৰহৰ অভাৱত মনোযোগ দিব পৰা নাযায়। পইণ্ট নম্বৰ 2 সহজাত প্ৰবৃত্তি। জীৱই জন্মসূত্ৰে লাভ কৰা অন্তৰ্নিহিত জৈৱিক প্ৰৱণতাই হৈছে সহজাত প্ৰবৃত্তি। এনে প্ৰবৃত্তিৰ তাড়নাত আমি বিভিন্ন বস্তু, কাৰ্য বা ঘটনাৰ প্ৰতি মনোযোগ অনুভৱ কৰোঁ। পইণ্ট নম্বৰ 3 আৱেগ। আৱেগজনিত কাৰণতো বস্তুৰ প্ৰতি মনোযোগ বৃদ্ধি বা হ্ৰাস পায়। তাৰোপৰি মনোযোগৰ বিভিন্ন আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণবোৰ হ'ল কামনা বা বাসনা, অভ্যাস, পূৰ্ব অভিজ্ঞতা, মানসিক সুস্থতা আদি। এবাৰ হ'ল নেক্সট কুৱেশ্যনটোলৈ বিস্মৃতিৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। উত্তৰ বিস্মৃতিক সাধাৰণতে স্মৃতিৰ বিপৰীতধৰ্মী ক্ৰিয়া বুলি কোৱা হয়। অতীত অভিজ্ঞতাৰ পুনৰস্মৰণৰ অসমৰ্থতাই হৈছে বিস্মৃতি। ই এক স্বাভাৱিক প্ৰক্ৰিয়া। ইয়াক বাধা দিব নোৱাৰি। তলত বিস্মৃতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হয়। পইণ্ট নম্বৰ 1 বিস্মৃতি এক মানসিক অৱস্থা যাক ইচ্ছা কৰিলেও এৰাই চলা অসম্ভৱ। মনত সঞ্চিত প্ৰতিৰূপসমূহৰ পুনৰস্মৰণৰ অসমৰ্থতাই হৈছে বিস্মৃতি। পইণ্ট নম্বৰ 2 বিস্মৃতি অনাৱশ্যক নহয়, কাৰণ ই শিক্ষণ আৰু অভিজ্ঞতা আহৰণ আৰু সেইসমূহৰ প্ৰতিৰূপ চেতন মনত সংৰক্ষণৰ ক্ষেত্ৰত পৰোক্ষভাৱে যথেষ্ট সহায় কৰে। পইণ্ট নম্বৰ 3 বিস্মৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু ই মনক স্বাভাৱিক অৱস্থাত ৰাখে বাবে ইয়াক মনৰ প্ৰতিৰক্ষা কৱচ বুলিও কোৱা হয়। পইণ্ট নম্বৰ 4 শিক্ষণক বহু সময়ত যুক্তিযুক্ত পাহৰণি কাৰ্য বুলিও কোৱা হয়, কাৰণ ই মনৰ পৰা অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক প্ৰতিৰূপসমূহ দূৰ কৰি নতুন প্ৰতিৰূপ সংৰক্ষণত সহায় কৰে। পইণ্ট নম্বৰ 5 বিস্মৃতিৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য এই যে শিক্ষা বা অভিজ্ঞতা লাভৰ প্ৰথম কেইঘণ্টামান সময়ৰ ভিতৰত ইয়াৰ প্ৰকোপ বেছি থাকে আৰু সময় পাৰ হোৱাৰ লগে লগে কমি আহে। কুৱেশ্যন নম্বৰ 27 শিক্ষণৰ প্ৰধান বৈশিষ্ট্যবোৰ আলোচনা কৰা। উত্তৰ শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণ সংশোধন কাৰ্য। শিক্ষণ এক প্ৰক্ৰিয়া যাৰ সহায়ত আমি কোনো কামত কৌশল বা দক্ষতা আয়ত্ত কৰিব পাৰোঁ। শিক্ষণ এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া যাৰ কোনো অন্ত নাই। তলত শিক্ষণৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1 নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ বাবে শিক্ষণ সংঘটিত হয়। পইণ্ট নম্বৰ 2 উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনেই হ'ল শিক্ষণ। পইণ্ট নম্বৰ 3 পৰিৱেশৰ লগত ব্যক্তিৰ সমাযোজন কাৰ্যই হ'ল শিক্ষণ। পইণ্ট নম্বৰ 4 শিক্ষণ উদ্দেশ্য প্ৰণোদিত। লক্ষ্য অবিহনে শিক্ষণ ফলপ্ৰসূ নহয়। আমাৰ ইচ্ছা বা প্ৰয়োজন পূৰাবলৈ আমি শিকিবলগীয়া হয়। পইণ্ট নম্বৰ 5 শিক্ষণ মানে কোনো সমস্যাৰ সমাধান। আমি যেতিয়া কোনো কাম শিকিবলগীয়া হয় তেতিয়া কিছুমান সমস্যা আমাৰ আগত উদয় হয়। কামটো কৰাৰ পিছত সমস্যাৰ সমাধান হয়। পইণ্ট নম্বৰ 6 শিক্ষণ এক সাৰ্বজনীন প্ৰক্ৰিয়া। পইণ্ট নম্বৰ 7
মানসিক পৰিপক্কতাই শিক্ষণত দৰকাৰী ভূমিকা পালন কৰে। অধিক পৰিপক্কতাৰ ফলত শিক্ষণ ক্ষমতা অধিক হয়, অৰ্থাৎ বয়স বৃদ্ধিৰ লগে লগে শিক্ষাৰ ক্ষমতাও বাঢ়ি যায়। পইণ্ট নম্বৰ 8, অভ্যাসে শিক্ষণক স্থায়ী ৰূপ দিয়ে। পুনৰাবৃত্তি নোহোৱাকৈ কোনো শিক্ষণ স্থায়ী হ'ব নোৱাৰে। এবাৰ নেক্সট কুৱেশ্যনলৈ, স্মৃতিৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। উত্তৰ, স্মৃতিৰ বৈশিষ্ট্যসমূহ তলত বৰ্ণনা কৰা হ'ল। পইণ্ট নম্বৰ 1, ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন। স্মৃতি লাভৰ বাবে ইন্দ্ৰিয়ৰ প্ৰয়োগৰ সহায়েৰে শিক্ষণ অথবা অভিজ্ঞতা আয়ত্তকৰণ অতি প্ৰয়োজন। ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ অবিহনে স্মৃতি প্ৰক্ৰিয়া সম্ভৱ নহয়। পইণ্ট নম্বৰ 2, সংৰক্ষণ কাৰ্যৰ আৱশ্যকীয়তা। প্ৰত্যেক ব্যক্তিৰে মনৰ সংৰক্ষণ ক্ষমতা আছে। এই ক্ষমতা জন্মগত। এই শক্তি প্ৰয়োগৰ দ্বাৰাই স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ চাপ মনত সংৰক্ষণ কৰি ৰখা হয়। পইণ্ট নম্বৰ 3, পুনৰ স্মৰণৰ প্ৰয়োজন। স্মৃতি এক মন কৰিবলগীয়া বৈশিষ্ট্য এয়ে যে ইয়াক লাভৰ বাবে পুনৰ স্মৰণৰ বিশেষ প্ৰয়োজন। এইখিনিতে এইটো উল্লেখযোগ্য যে পুনৰ স্মৰণ সঠিক হোৱাটো বাঞ্ছনীয়। পইণ্ট নম্বৰ 4, অচেতন মনৰ ভূমিকা। আমাৰ সকলোৰে মনৰ সচেতন আৰু অচেতন ভাগ দুটা আছে। অতীত অভিজ্ঞতাৰ পুনৰ উদ্দীপকৰ ক্ষেত্ৰত অচেতন মনত এক বিশেষ ভূমিকা পালন কৰা দেখা যায়। মনোবিদসকলৰ মতে চেতনাই সাধাৰণতে সুখজনক বা আনন্দদায়ক অভিজ্ঞতাসমূহ সংৰক্ষণ কৰাত সহায় কৰে আৰু ই মানুহক জীৱনৰ তিক্ত অথবা দুখজনক অভিজ্ঞতাসমূহ পাহৰি যোৱাত সহায় কৰে। পইণ্ট নম্বৰ 5, পুনৰাবৃত্তিৰ প্ৰয়োজন। যিকোনো শিক্ষণ বা অভিজ্ঞতাৰ সংৰক্ষণৰ বাবে পুনৰাবৃত্তি নিতান্তই প্ৰয়োজন। পুনৰাবৃত্তিয়ে স্মৃতি লাভতো সহায় কৰে। যিকোনো শিক্ষণ বা অভিজ্ঞতা লাভৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয় তেতিয়াহ'লে পাহৰণিৰ প্ৰভাৱ বেছি হয়। পইণ্ট নম্বৰ 6, সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকীয়তা। মানসিক স্বাস্থ্য অসুস্থ আৰু দুৰ্বল হ'লে ব্যক্তিয়ে যুক্তিসংগতভাৱে শিক্ষণ বা অভিজ্ঞতা লাভ কৰিবলৈ অপাৰগ হয়। ফলস্বৰূপে স্মৃতি লাভৰ ক্ষেত্ৰতো বিপৰ্যয় ঘটিব পাৰে। গতিকে শুদ্ধ পুনৰ স্মৰণৰ বাবে সুস্থ মানসিক স্বাস্থ্যৰ বিশেষ প্ৰয়োজন। পইণ্ট নম্বৰ 6, স্মৃতি এক যান্ত্ৰিক প্ৰক্ৰিয়া সদৃশ। কোনো মনোবিদৰ মতে স্মৃতিক এক যান্ত্ৰিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিব পাৰি। এই প্ৰক্ৰিয়াত কোনো নতুনত্ব অথবা সৃষ্টিশীল ক্ষমতা নিহিত নাথাকে। ই এক যান্ত্ৰিক প্ৰক্ৰিয়া মাথো, য'ত শিক্ষণ বা অভিজ্ঞতাৰ আহৰণ, সংৰক্ষণ আৰু পুনৰ স্মৰণ নামৰ তিনিটা পৰ্যায় জড়িত হৈ থাকে। মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদি হয় উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। কি বিষয়ৰ ওপৰত ভিডিঅ' তৈয়াৰ কৰাটো বিচাৰা সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক অকণমান হ'লেও মূল্য দিব পাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।